নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিত থকা 15 নম্বৰ অধ্যায় বিষাদ যোগ। শ্ৰী ভট্টদেৱে এই অধ্যায়টো ৰচনা কৰিছিলে। এই অধ্যায়ৰ অন্তৰ্গত যি প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি ভালকৈ আলোচনা কৰিছোঁ আৰু প্ৰশ্নৰ উত্তৰবোৰ যিমানখিনি শ্বৰ্ট কৰি আৰু ভালকৈ দিয়া যায় সিমানখিনি কৰি দিয়া হৈছে। লগতে পাঠ্যৰ ভিতৰুৱা যিমানখিনি অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি আলোচনা কৰা হৈছে। চ' ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। প্ৰথমতে আমি আলোচনা কৰি ল'ম তোমালোকৰ প্ৰশ্নাৱলীত থকা প্ৰশ্নৰ উত্তৰবোৰ। এইবোৰ আলোচনা কৰাৰ পিছত ভিডিঅ'টোৰ লাষ্টত তোমালোকৰ বাবে আমি আলোচনা কৰিম অতিৰিক্ত প্ৰশ্ন। যিমানখিনি অতিৰিক্ত প্ৰশ্ন হ'ব পাৰে গোটেইখিনি আলোচনা কৰা হৈছে। আৰু তোমালোকৰ প্ৰশ্নাৱলীত থকা প্ৰশ্নৰ উত্তৰবোৰ ইমান ভালকৈ আৰু ইমান সৰুকৈ লিখি দিয়া হৈছে। তোমালোকে যদি ছেম এনেকৈ এক্সামত লিখি থৈ আহা তোমালোকে ভাল মাৰ্ক পাবলৈ নিশ্চয় সক্ষম হ'বা। আৰু তোমালোকে উত্তৰবোৰ বহীত লিখি ভালকৈ পঢ়িবা। প্ৰশ্নাৱলীৰ 1 নম্বৰৰ চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, মহাৰথী কাক বোলে? উত্তৰ হ'ব, যিজন যোদ্ধাই একেলগে 10,000 ধানুকী অৰ্থাৎ ধনুৰ্ধৰ বীৰৰ সৈতে যুদ্ধ কৰিব পাৰে তেওঁকেই মহাৰথী বোলে। খ নম্বৰ প্ৰশ্ন, কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। উত্তৰ হ'ব, কৌৰৱৰ বিশিষ্ট সেনাপতিসকল হ'ল গুৰুদ্ৰোণ, ভীষ্ম, কৰ্ণ, কৃপাচাৰ্য, অশ্বত্থামা, বিকৰ্ণ, সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা। এইবোৰ হ'ল কৌৰৱৰ বিশিষ্ট সেনাপতি। গ নম্বৰ প্ৰশ্ন, সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল? উত্তৰ হ'ব, সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শংখ, ভেৰী, আনক, গোমুখ আদি নানা ৰণবাদ্যৰ মহাশব্দ হৈছিল। ঘ নম্বৰ প্ৰশ্ন, আততায়ী কাক বোলে? ইম্পৰ্টেণ্ট প্ৰশ্ন, আততায়ী কাক বোলে? উত্তৰ হ'ব, আততায়ী মানে শত্ৰু। আততায়ী মানে শত্ৰু যি বিষ দিব বিচাৰে, অগ্নি দিয়ে, ধৰ্ম সৰ্বস্ব হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভাৰ্যাকো অপকাৰ কৰে, অস্ত্ৰ ধৰি যুঁজিছে, এই 6 দোষত দোষীসকলক আততায়ী বোলে। ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। 19 নম্বৰ প্ৰশ্ন, কুলক্ষয় দোষ কি? উত্তৰ হ'ব, কুলক্ষয় দোষ কুলক্ষয় হ'লে কুল ধৰ্ম নষ্ট হ'ব। ধৰ্ম নষ্ট হ'লে অৱশিষ্ট কুলক অধৰ্মই বিৰাজ কৰিব আৰু অধৰ্ম বিয়পিলে কুলশ্ৰী চব দুষ্ট হয়। 2 নম্বৰত আছে, তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা। ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ এইটো ব্ৰড কুৱেশ্যন, এইবিলাক আহিব পাৰে 5 মাৰ্কছত। তোমালোকে ভালকৈ নোট কৰি ল'বা উত্তৰবোৰ। ভট্টদেৱৰ বিষাদ যোগ নামৰ পাঠটিত উল্লেখ কৰা অনুসৰি কৌৰৱসকলে যুদ্ধোৎসৱৰ বাবে ঘোষণা কৰাৰ লগে লগে পাণ্ডৱসকলেও যুদ্ধোৎসৱৰ ঘোষণা কৰিলে। শুকুলা বৰণৰ ঘোঁৰাৰ ৰথত উঠি কৃষ্ণ আৰু অৰ্জুনে দিব্য শংখ ক্ৰমে পাঞ্চজন্য আৰু দেৱদত্ত বজালে। তাকে দেখি ভৌম, পৌণ্ড্ৰক, যুধিষ্ঠিৰে, অনন্ত, নকুলে, সুঘোষ আৰু মহাদেৱ মণিপুষ্পক নামৰ শংখ বজাব ল'লে। এই শংকৰ মহাশব্দেই গোটেই পৃথিৱী বিয়পি পৰিল। এই শব্দত কৌৰৱসকলৰ মনত এক ধৰণৰ ভয় ভাৱ জন্ম হ'ব ধৰিলে। তাৰপিছত আছে, এনেদৰেই যুদ্ধক্ষেত্ৰত পাণ্ডৱসকলে যুদ্ধোৎসৱ আৰম্ভণি কৰিছিলে। 3 নম্বৰ প্ৰশ্ন আছে, অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? উত্তৰ হ'ব, কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে উভয় পক্ষৰ সৈন্যই দুয়ো কাষে অৱস্থান গ্ৰহণ কৰি আছিলে। তেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সৈন্যৰ মাজত ৰথখন ৰাখিবলৈ ক'লে। অৰ্জুনে আচলতে কোনসকল বীৰৰ মাজত অৱতীৰ্ণ হ'ব লাগিব বা দুৰ্যোধনৰ প্ৰতি লাভ কৰিবৰ উদ্দেশ্যেৰে কোনসকল বীৰ পাণ্ডৱৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰিছে সেই সকলোবোৰ তেওঁ এবাৰ নিজ চকুৰে চাব বিচাৰিছিল। সেইবাবে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবৰ বাবে অনুৰোধ জনাইছিল। ইম্পৰ্টেণ্ট প্ৰশ্ন। 4 নম্বৰ প্ৰশ্নটো হ'ল, অৰ্জুন যুদ্ধক্ষেত্ৰলৈ গৈ কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে? তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰ হ'ব অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ তেওঁৰ পিতৃব্য পিতামহ আচাৰ্য মাতুল ভাতৃ পুত্ৰ পৌত্ৰ সখী শ্বশুৰ আদি কৰি সকলোবোৰ আত্মীয়ক দুয়োটা সৈন্যদলত দেখিবলৈ পালে। এনেদৰে সকলোৱে যুদ্ধৰ বাবে সাজু হোৱা দেখি অৰ্জুন আৱেগিক হৈ কৃষ্ণক কৈছে যে এই জাতি ভাইসকল যুদ্ধ কৰিবলৈ আগবাঢ়ি অহা দেখি তেওঁৰ হাত ভৰি কঁপিবলৈ ধৰিছে, মুখ শুকাইছে, শৰীৰ কঁপিবলৈ ধৰিছে। তেওঁৰ এনে কাৰণৰ বাবে লাজ লগা বুলি কৈছে। অৰ্জুনে লগতে কৈছে যে যুদ্ধত আপোনাক বধ কৰি একো লাভ নাই, এনে বিজয়ৰ তেওঁ আকাংক্ষা নকৰে, ৰাজ্যৰ ইচ্ছা আৰু সুখৰ বাঞ্ছা তেওঁ নকৰে বুলি কৈছে। 5 নম্বৰ প্ৰশ্ন, কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা। ইম্পৰ্টেণ্ট প্ৰশ্ন। কুলক্ষয় হ'লে কুল ধৰ্ম নষ্ট হয়, ধৰ্ম নষ্ট হ'লে বাকী থকা সকলো কুলক অধৰ্মই চানি ধৰিব, অধৰ্মই চানি ধৰিলে কুলৰ স্ত্ৰীসকল বিপথে যাব, স্ত্ৰীসকল বিপথে গ'লে বৰ্ণসংকৰ হ'ব আৰু কুল নৰকত যাব। তেতিয়া আকৌ পিতৃসকলৰ লুপ্ত পিণ্ডসমূহ জলাঞ্জলিহীন হৈ পৰিব। এনেবোৰ দোষৰ বাবে সকলো জাতি ধৰ্ম, কুল ধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰৰ নৰকত বাস কৰিব। সেয়েহে কুলক্ষয় দোষক মহাপাপ বোলা হৈছে। 6 নম্বৰ প্ৰশ্ন, জানা ৰাজা যুদ্ধ সন্মুখত অৰ্জুনে আহি বাক্য বুলি ধনুষৰ এৰি কম্পিত হৈলা, এইদৰে কোনে কাক কৈছিল? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল, তোমাৰ কথাৰে লিখা। ইম্পৰ্টেণ্ট হয় কিন্তু প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নটো। এইদৰে সঞ্জয়ে ধৃতৰাষ্ট্ৰৰ আগত কৈছিল। কোনে কৈছিল এই কথাটো? সঞ্জয়ে কৈছিল। কাৰ আগত কৈছিল? ধৃতৰাষ্ট্ৰৰ আগত কৈছিল। যুদ্ধক্ষেত্ৰত গৈ অৰ্জুনে কৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবলৈ কৈছিল। যেতিয়া কৃষ্ণই উভয় সেনাৰ মাজত ৰথখন ৰখালে, তেতিয়া অৰ্জুনে তেওঁৰ চাৰিওপিনে যুদ্ধক্ষেত্ৰত পিতৃব্য পিতামহ আচাৰ্য মাতুল ভাতৃ পুত্ৰ পৌত্ৰ তাৰপিছত সখী শ্বশুৰ সুসুতসকলক উভয় সেনাৰ মাজতে দেখা পালে। যুদ্ধক্ষেত্ৰত যেতিয়া অৰ্জুনে নিজৰ আত্মীয় স্বজনসকলৰ সৈতে যুদ্ধ কৰিবলগীয়াত পৰিল, তেতিয়া তেওঁৰ মনত বৰ দুখ লাগিল আৰু শ্ৰীকৃষ্ণক ক'লে যে এই প্ৰজাতি ভাইসকলক যুদ্ধ কৰিবলৈ অহা দেখি তেওঁৰ হাত ভৰি কঁপনি উঠিছে, নোমবোৰ শিয়ৰি গৈছে আৰু তেওঁ নিজে লজ্জাজনক অনুভৱ কৰিছে। তেওঁ যেন সন্মুখত নানা ধৰণৰ অমংগলৰ হৈ চিহ্ন দেখা পাইছে। তেওঁ কৈছে যে যদি কৌৰৱসকলৰ আততায়ী ৰূপ লৈছে, লোভত পৰি কুলক্ষয় দোষ কৰিছে, তথাপিও যদি তেওঁলোকৰ সৈতে মই অৰ্জুনে যুদ্ধ কৰোঁ, ময়ো মহাপাপত পৰিম। এই বুলি কৈ অৰ্জুনে অস্ত্ৰ নধৰি মনে মনে ৰথৰ ওপৰত বহি পৰিল। তাতকৈ যদি দুৰ্যোধনে আহি অস্ত্ৰ ধৰি মোক বধ কৰে, সেয়াই মোৰ বাবে মংগল হ'ব, অন্ততঃ এই মহাপাপ নহ'ব, এই বুলি অৰ্জুনে কৃষ্ণক কৈছিল। এতিয়া আছে তোমালোকৰ প্ৰশ্নাৱলীত থকা ভাষা বিষয়ৰ 1 নম্বৰত আছে তলত দিয়া শব্দবোৰ একোটাকৈ সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ মানে হৈছে দুয়োটাৰে অৰ্থ একেই হ'ব বা ছেইম হ'ব। কোনবোৰ এইবোৰ শব্দৰ তোমালোকে সমাৰ্থক শব্দ লিখিব লাগে, যেনেকৈ নিপুণ, সমীপ, বিস্তৰ, সহস্ৰ, সদৃশ, বাদ্য, কৰ, চৰণ, চৰ্ম, শ্ৰুতি, বিমংগল, বান্ধৱ। উত্তৰ হ'ব নিপুণৰ সমাৰ্থক শব্দ হৈছে পাৰ্গত, সমীপৰ সমাৰ্থক শব্দ হৈছে নিকট বা ওচৰত, তাৰপিছত বিস্তৰৰ সমাৰ্থক শব্দ হৈছে বহল, সদৃশ হৈছে নিচিনা বা একে, তাৰপিছত কৰ চৰণৰ সমাৰ্থক শব্দ হৈছে হাত ভৰি, শ্ৰুতিৰ সমাৰ্থক শব্দ হৈছে বেদ বা শ্ৰৱণ, বান্ধৱৰ সমাৰ্থক শব্দ হৈছে বন্ধু বা সুসুত, সহস্ৰ সমাৰ্থক শব্দ হৈছে হাজাৰ, বাদ্যৰ হৈছে বাজনা, চৰ্ম হৈছে ছাল বা চামৰা, বিমংগল হৈছে অমংগল। এইবোৰ হৈছে সমাৰ্থক শব্দ, ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামত এইবিলাক আহি থাকে। প্ৰশ্ন নম্বৰ 2, তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। এইবিলাক পুৰণি ৰূপত শব্দবোৰ লিখা আছে, আমি আধুনিক ৰূপত লিখিব লাগিব। হুয়া মানে হৈছে হৈ,
হুয়া হৈছে এটা প্ৰাচীন শব্দ, ইয়াৰ আমি আধুনিক ভাষাত কি কওঁ হৈ। কহা মানে কোৱা, চক্ষু হ'ল চকু, কৰিলে, এইবিলাক হৈছে কি আধুনিক ৰূপ। যেমন চায় মানে চাওঁ, মই মানে মই, বুলিলা মানে ক'লে, খাচ মানে থোৱা, ফুংচকিলা মানে হৈছে ফুকালে বা ফুকিলে, বাইলা মানে বজালে, এইবিলাক হৈছে আধুনিক ৰূপ। ৰহিবে, ইয়াৰ আধুনিক ৰূপ হৈছে ৰৈ যাবে বা ৰৈ যোৱা। তাৰপিছত ৰৈ যোৱা। এতিয়া আছে তোমালোকৰ 3 নম্বৰ প্ৰশ্ন, ভট্টদেৱ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ভট্টদেৱৰ কি গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা, এইবোৰ কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, ফাইনেলতো আহে এইবোৰ প্ৰশ্ন তোমালোকৰ। আৰু এনেও তোমালোকৰ সাধাৰণতে হাফ ইয়াৰলি হওক ইউনিট টেষ্টত এইবিলাক ব্ৰড কুৱেশ্যন হিচাপত আহি থাকে। উত্তৰ হ'ব ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক ৰূপে জনা যায়। তেখেতে সংস্কৃত আৰু কথিত অসমীয়া শব্দৰে ৰচনাসমূহ লিখিছিল। তেখেতৰ ৰচনাৰ বিষয়বস্তু অনুযায়ী ভাষাত গুৰু সম্বীৰ হোৱা দেখা গৈছিল। তেখেতৰ ৰচনাত কথিত ভাষাৰ লগতে প্ৰচুৰ তৎসম শব্দ আৰু বাক্য ৰীতিৰ প্ৰয়োগ হোৱাৰ বাবে কেতিয়াবা বহু পৰিমাণে বাক্যবোৰ কৃত্ৰিম হোৱা দেখিবলৈ পোৱা গৈছিল। ভট্টদেৱৰ গদ্যৰ ভাষাবোৰ পোনপটীয়া আছিল। তেখেতৰ গদ্যত মন কৰিবলগীয়া বিষয়ত হৈছে চুটি বাক্যৰ ব্যৱহাৰ। তেখেতৰ ৰচনাসমূহত মই, মোক, মোৰ আদিৰ সলনি স্থানভেদে পুৰণি অসমীয়া শব্দময়ী, আমি, আমাক, আমাৰ আৰু তাৰ, তাক শব্দৰ ঠাইত টান, তাহান, টাংক আদি শব্দবোৰ ব্যৱহাৰ হৈছিল। গদ্যৰ ঠায়ে ঠায়ে তেখেতে ব্যৱহাৰ কৰিছিল ফকৰা, জতুৱা ঠাঁচ আদি ব্যৱহাৰে গদ্যত বিশেষত্ব প্ৰদান কৰিছিল। তেখেতৰ কথোপকথনমূলক গদ্য ৰীতিৰ আন এক বৈশিষ্ট্য আছিল। এতিয়া আমি কেইটামান আলোচনা কৰিম তোমালোকৰ অতিৰিক্ত প্ৰশ্নৰ উত্তৰ। আৰু এইবাৰ ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পাঠৰ ভিতৰৰ পৰা পঢ়ি প্ৰশ্নবোৰ উলিওৱা হৈছে। 1 নম্বৰত আছে তোমালোকৰ পাণ্ডৱসকলৰ পিতৃৰ নাম কি আছিল। উত্তৰ হ'ব পাণ্ডৱসকলৰ পিতৃৰ নাম আছিল পাণ্ডু। ইম্পৰ্টেণ্ট হয় কিন্তু এইবোৰ তোমালোকে বহীত লিখি ল'বা। তোমালোকৰ এইবোৰ ফাইনেলতো অহা চান্স থাকে, হাফ ইয়াৰলি বা ইউনিটতো অহাৰ সম্ভাৱনা আছে। এইবিলাক কিন্তু তোমালোকৰ পাঠৰ ভিতৰৰ পৰা পঢ়ি উলিওৱা প্ৰশ্ন হয়। 2 নম্বৰত আছে বিষাদযোগ পাঠ্য কৰ পৰা লোৱা হৈছে। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন কিন্তু এইটো তোমালোকে 5 ষ্টাৰ দি ৰাখিব পাৰা। বিষাদযোগ পাঠ্য কথাগীতা পুথিখনৰ পৰা লোৱা হৈছে। এইটো কিন্তু তোমালোকৰ 5 ষ্টাৰৰ কুৱেশ্যন হয়, ঠিক আছে। কথাগীতাৰ পৰা লোৱা হৈছে বিষাদযোগ পাঠ্য। তাৰপিছত এতিয়া আমি আলোচনা কৰিম অতিৰিক্ত প্ৰশ্ন শ্ৰী ভট্টদেৱৰ বিষয়ে। ভট্টদেৱৰ বিষয়ে কেইটামান আমি অতিৰিক্ত প্ৰশ্ন জানি থোৱা বহুতে প্ৰয়োজন, কাৰণ ভট্টদেৱৰ বিষয়ে এই পাঠটোত বহুত ইম্পৰ্টেণ্ট কথা লিখা আছে। তোমালোকৰ অতিৰিক্ত প্ৰশ্ন হিচাপত এক্সামত আহিব পাৰে। ক নম্বৰত আছে অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন। উত্তৰ হ'ব বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। এই সম্পূৰ্ণ নামটো তোমালোকে মনত ৰাখিবা, এইটো আহিব পাৰে কিন্তু। অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন, বৈকুণ্ঠনাথ ভাগৱদেৱ ভট্টাচাৰ্য। খ নম্বৰ হৈছে ভট্টদেৱে ৰচনা কৰা গদ্য পুথিকেইখন কি কি। কথাগীতা, কথা ভাগৱত আৰু ভক্তি ৰত্নাৱলী। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। গ নম্বৰ প্ৰশ্নটো হ'ল ভট্টদেৱৰ সম্পূৰ্ণ নাম কি। মই অলপ আগত তোমাক কৈছিলোঁ নে, সম্পূৰ্ণ নামটো মনত ৰাখিবা। এনেকৈ তোমালোকৰ কিন্তু প্ৰশ্ন এক্সামত আহে। তোমালোকে যদি ইজি ভাবি তোমালোকে এইবোৰ প্ৰশ্ন যদি এনেকৈ নপঢ়া, তেতিয়া কি হ'ব, তোমালোকে উত্তৰ কৰিবলৈ তোমাৰ প্ৰব্লেম হ'ব। ভট্টদেৱৰ সম্পূৰ্ণ নাম কি, বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। ঘ নম্বৰ প্ৰশ্নত কি আছে, ভট্টদেৱৰ পিতৃ মাতৃৰ নাম কি। উত্তৰ হ'ব ভট্টদেৱৰ পিতৃৰ নাম পুৰুষোত্তম ভাৰতী আৰু মাতৃৰ নাম তাৰা দেৱী। তাৰপিছত আছে তোমালোকৰ 9 নম্বৰ প্ৰশ্ন, ভট্টদেৱৰ ঘৰ ক'ত আছিল। উত্তৰ হ'ব বজালীৰ ওচৰত বিমানকুছিত ভট্টদেৱৰ ঘৰ আছিল। ক'ত আছিল, বজালীৰ ওচৰত বিমানকুছিত ভট্টদেৱৰ ঘৰ আছিল। ইম্পৰ্টেণ্ট হয়। 6 নম্বৰ প্ৰশ্ন আছে ভট্টদেৱ কাৰ ওচৰত শৰণ লৈছিল। উত্তৰ হ'ব বৈকুণ্ঠনাথে শিক্ষা সমাপ্ত কৰি দামোদৰ দেৱৰ ওচৰত শৰণ লৈছিল। এইবোৰ কিন্তু ইম্পৰ্টেণ্ট, তোমালোকৰ পাঠৰ ভিতৰুৱা প্ৰশ্ন কিন্তু এইবিলাক। তাৰপিছত 6 নম্বৰ আছে ভট্টদেৱে কাৰ অনুৰোধত ভাগৱত ব্যাখ্যা কৰিছিল। উত্তৰ হ'ব বৰণগড়ৰ ৰাইজৰ অনুৰোধ ক্ৰমে ভাগৱত ব্যাখ্যা কৰি তেওঁ
কবিৰত্ন উপাধি লাভ কৰে। তাৰপিছত আছে জ নম্বৰ প্ৰশ্ন, ভট্টদেৱক কোনে কথাত ভাগৱত ৰচনা কৰিবলৈ পৰামৰ্শ দিছিল? উত্তৰ হ'ব ভৰণগড়ত থকা কালতে দামোদৰ দেৱে তেওঁক কথাত ভাগৱত ৰচনা কৰিবলৈ পৰামৰ্শ দিছিল। প্ৰশ্নবোৰ কিন্তু অতি ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ বহীত নোট কৰি ল'বা। ভট্টদেৱৰ আগতে কোনে ভাগৱতৰ ভাঙনি কৰিছিল? উত্তৰ হ'ব ভট্টদেৱৰ আগতে শংকৰদেৱে ভাগৱতৰ কি কৰিছিল? ভাঙনি কৰিছিল। ভট্টদেৱৰ আগত কোনে কৰিছিল? শংকৰদেৱে কৰিছিল। আৰু লাষ্টৰ অতিৰিক্ত প্ৰশ্নটো হ'ল ভট্টদেৱৰ কথা ভাগৱতখন শ্লোকানুবাদ নে সাৰানুবাদ? উত্তৰ হ'ব ভট্টদেৱৰ কথা ভাগৱতখন শ্লোকানুবাদ নহয়, এইটো কি সাৰানুবাদহে। ঠিক আছে, এইখিনিতে তোমালোকৰ এই পাঠটিৰ প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ কবি পৰিচয়ৰ পৰা যিমানখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে গোটেইখিনি আলোচনা হৈ গ'ল। আশা কৰিছোঁ তোমালোকক ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব। আৰু লগতে তোমালোকক কোনটো ছাবজেক্ট বা কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি নিশ্চয় জনাবা। আৰু ভিডিঅ'টো ভাল লাগিলে কমেণ্টত নিশ্চয় জনাবা। থেংক ইউ।